কি হল পাতলা হলা কান্দি আছে কেলে নেকান্দি মোৰ জোৱাইটো ধৰি লৈ গ'ল নহয় কিনো কম বোমা কেলে কান্দি আছে কি কম ইমান বেয়া লাগিছে গম পাইছানে এতিয়া বিলাহী পুলি নুৰুলো নহয় মোৰ কালি খবৰ পাইছো যাবই পৰা নাই এইবোৰ নুৰুলেনো কোনে ৰুই দিব বাৰু মোৰ জোৱাইটো ধৰি লৈ গ'ল নহয় কেলে কি হৈছে কেলে নিলে মানে কিবা এইবোৰ এতিয়া 14 বছৰ ছোৱালী বিয়া পাতিলে লৈ গৈছে নহয় ধৰি থানা এতিয়া লৈ গ'ল নহয় মোৰ ইমান বেয়া লাগিছে ঐ কি কম ঐ মোৰ এটা নাইকিয়া মানুহ মোৰ জোৱাইটো ধন ধান থকা ধনী মানুহ হয় মোক আকৌ ভাবিলো পচন্দ খালে বোলো দি দিলো ময়ো নাজানো নহয় আগতে সেইবোৰতো কিবা 14 বছৰ ছোৱালী 15 বছৰ ছোৱালী বিয়া পালে কিবা হ'ব বুলি নাজানো নহয় এতিয়া মোৰ এতিয়া 14 মোৰ বৰ দুখ লাগিছে কি হৰে কি হল পাতলা হলা কান্দি আছে কেলে নেকান্দি মোৰ জোৱাইটো ধৰি লৈ গ'ল নহয় কিনো কম 14 বছৰ ছোৱালী মই এতিয়া বিলাহী পুলি নুৰুলো নহয় জোৱাই খবৰ ল'বলৈ যাব পৰা নাই এইবোৰ ঠিক নাই দেই মই সেইকাৰণে চম্ভালি থাকিবা দেই মই পলাই থাকিব লাগিব পলাব লাগিব চবেই তাৰপিছত মই নাইকিয়া মানুহ কথাটো কৈ দিওঁ তাৰপিছত মই ক'লো বোলো পাই মোক বোলো ধন কেইটামান দিয়াচোন মোৰ কিবা এটা কৰিবলৈ মোৰ নাই এতিয়া মোৰ দিগদাৰ নহয় মোৰ অকলীয়া মানুহ নহয় জানো মোৰ ছোৱালীজনীহে আছিলে সেই জোঁৱাই মোৰ বহুতো টান কৰিলে নহয় পলাও দেই ভাবিছো কাইলৈ পাক যাব মোৰ কি গতি হ'ব বাৰু এতিয়া তোমালোকৰ এতিয়া একো গতি নহয় তোমালোকৰ একো খবৰ খাতি নাই পোৱা বাৰু মই আমাৰ জোঁৱাইটোকে ধৰিলে এতিয়া তোমালোকৰ একো দিগদাৰ নহয় বাৰু বুলি কৈছে যেনিবা এইবোৰ কাগজ আহিলেহে আহিব সেইটো কাৰণে একো চিন্তা কৰি নাথাকিবা মুঠতে মোৰ জোঁৱাইটো ধৰি নিয়াৰ কাৰণে ওলাবাচোন নহ'লে যাম চবেই আমি ওলাব যাব গাড়ী এখনকে ভাড়া কৰি মোৰ ইমান দুখ লাগিছে সেই কাৰোবাৰ ছোৱালীজনী মোৰ লৈ আহিবলৈ কৈছে বেলেগ এঘৰত ছোৱালীজনী আছে নহয় মোৰ ছোৱালীজনী তাৰপিছত জোঁৱাইটোক ধৰি নিলে ল'ৰা ছোৱালীও দুটি নহয় বেলেগ মোমায়েকৰ ঘৰত আছে বুলি কৈছে কাইলৈ গৈ লৈ আহিবগৈ লাগিব সদায় এনেকে লোকৰ ঘৰততো নোখোৱা হয় নাই বাৰু ওলাবা দেই ওলাবা মোৰ একদম বহুত দুখ লাগিছে দেই এইবোৰ আপুনি ক'ব কম সেইবোৰ একো টেনচন কম ওলাবা দেই যেনে তেনে হ'লেও গৈ হ'লেও খবৰ এটা ল'মগৈ আৰু মই হেৰি কৰিব লাগিব লৈ আহিবগৈ লাগিব মোৰ ছোৱালীজনী খাব হাজা মাজা কৰি হয় নহয় জোঁৱাইটো ঢেৰ ধন ধান মোৰ আমাৰ ঘৰতহে নাই মই সেইটো কাৰণে মই ছোৱালীজনী দি পেলাই মোৰ মহা ভুল কৰিলো উপায় নাইকিয়া হ'ল হেমন্ত বিশ্ব শৰ্মা মামাক কৈছো একদম আগৰখিনি যি হ'ল এইখিনি অনুৰোধ কৰিছো হাত যোৰ অনুৰোধ কৰিছো সেইখিনি বাদ দিয়ক এতিয়া নতুন প্ৰজন্মখিনি 2023 পৰা আপুনি আইনখন দিয়ক একদম হাত যোৰ কৰিছো দেই হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক যিমান দিন এতিয়া 3-4 দিন হাঁহ আছে দিলে আৰু নিদিব দেই